আজি যে ৰাতিখন একো বনাবলৈ মন নগ'ল ভাবিলোঁ আজি চিকেন পোলাও বনাই দিওঁ অকণমান আনি থোৱাও আছিলে মাংস অকণমান পুদিনা চাটনি লৈ মিলি আজি বোলো এনেকেই খোৱা হওক গতিকে আজি বলক মই পটাপট চিকেন পোলাও বনাম আৰু একদম সোনকালে কুকাৰতে হৈ যাব এটা দুটা চিটিত আৰু আপোনালোকক মই দেখাম কেনেকৈ ৰেডি কৰিছোঁ একদম ইজি কিন্তু আৰু আজি মোৰ একোৱে বনাব মেলিব মন নাই জানেনে তাৰ উপৰি ল'ৰাৰ লগত সেয়া কাজিয়া কৰি আছোঁ মানে ধেমেলীয়া কাজিয়া আৰু কেতিয়াবা আকৌ ল'ৰা ছোৱালীয়ে কথা নুশুনিলে বৰ খং উঠে ন সেয়া মাংস অকণমান আছিলে উলিয়ালোঁ তাকে ফ্ৰিজৰ পৰা আৰু এয়া চাউল জহা চাউল কেইটামান লৈ আহিছিলোঁ এই জহাটোৰ নামটো মই এইবাৰো আপোনালোকক ক'বলৈ পাহৰিলোঁ খাবলৈ বিৰাট ধুনীয়া আকৌ বগা চাউলটো একদম বিৰাট বগা আৰু খাবলৈও বিৰাট টেষ্টি গতিকে চাউলকেইটা অকণমান উলিয়াই ল'লোঁ কিন্তু কথা হ'ল কি চাউলকেইটাটো উলিয়ালোঁ পিছত ভাবিছোঁ বহুতখিনি হৈ গ'ল ইমানখিনিতো নালাগে এতিয়া কি কৰিম বাতি এটাতে উলিয়াই থৈ দিলোঁ আকৌ পলিথিনত ভৰাবলৈ নহ'ব গতিকে ধুনীয়াকৈ বাতি এটাত উলিয়াই থৈ দিলোঁ আৰু মানে কেতিয়াবা ন একো কৰিব মন নাযায় আপোনালোকৰ হয়নে বাৰু একো খোৱা বোৱা একো বনাব মন নাযায় ন সদায় ৰাতিপুৱা গধূলি বনাই আমনি লাগে আৰু এনেকুৱা লাগে নে ক'ৰবাত গৈ যেন খাই আহোঁগৈ ক'ৰবাত আলহী ঘৰত গৈ যাওঁ যেন এনেকুৱা লাগে ন বাৰু উপায় নাই বনাবই লাগিব এয়া আমি লিখি আনিছোঁ কপালত গতিকে অকণমান দিলোঁ তেলতে অকণমান পিঁয়াজ এটা ভালকৈ ভাজি দিছোঁ অৱশ্যে মই অকণমান ৰিফাইন তেল দিছোঁ আপোনালোকে মিঠাতেলতো বনাব পাৰে মই আকৌ পোলাওটো অকণমান কালাৰটো ধুনীয়া হ'ব বুলি ৰিফাইন দিলোঁ অৱশ্যে ৰিফাইন তেল ইমান খোৱা ভাল নহয় তাৰপাছত খুন্দনা মাৰিডাল বিচাৰি নোপোৱা দেখি ঘুটনিডালে লৈ ল'লোঁ মানে যি পাওঁ আৰু মুঠতে খুন্দা খালেই হয় আদা নহৰু পিচ খালেই হয় কেতিয়াবা লৰালৰি হৈ থাকে আৰু আজি একেবাৰে মোৰ বনাবলৈ মন নাই যিহেতু আৰু সেই শিৱৰাত্ৰি আমাৰ শেষেই হোৱা নাই মানে শিৱৰাত্ৰিৰ বস্তুখিনি সেয়েহে এটা বেলুন এটা থাকি গ'ল সেইটোৱে আৰু শেষ পৰ্যায় তাৰপাছত সেইটো মানে যেতিয়া ফাটি মেলি শেষ হ'ব তেতিয়া শান্তি হ'ব আৰু তাৰপাছতে ইয়াতে মাংসখিনি দি দিলোঁ আদা নহৰু দি দিলোঁ একো মেৰিনেট কৰা নাই একোৱেই কৰা নাই আচলতে সময়ো নাই আৰু মনো নাই যোৱা সদায় আমনি লাগে কাবেলি বুট কেইটামান তিয়াই থোৱা আছিলে যে চাউলৰ লগত মিক্স কৰি দিলোঁ মই এনেকৈ খায়ো বিৰাট মজা লাগে জানেনে এবাৰ খাই চাবচোন আৰু সেয়া মাংসখিনি ভালকৈ অলপ ভাজি লৈছোঁ আৰু ইয়াতে অকণমান মছলা হিচাপত নিমখ দিছোঁ অকণমান চেনি দিছোঁ চেনিটো আগতে দিব লাগে মই আজি পিছত দিলোঁ কৈছোঁ নহয় মুডটো একদম নাই আজি খানা বনাবলৈ কেতিয়াবা মনটো বেয়াও লাগি থাকে সদায় যে মন ভাল লাগিব সেয়াও নহয় ন গতিকে ইয়াতে মিট মছলা অকণমান ধনিয়া পাউডাৰ অকণমান আৰু জিৰা পাউডাৰ আৰু অকণমান ৰেড চিলি বাছ আৰু একোৱেই দিয়া নাই মই ইয়াতে আৰু ধুনীয়াকৈ অকণমান ভাজি দিছোঁ যাতে অকণমান ৰঙামূৰীয়া হৈ থাকিলে ভাল আৰু মাংসটো যদি মই এতিয়াই ভাজি লওঁ তেতিয়া এটা চিটিতে হৈ যায় নহ'লে চাউল আৰু পিঠাগুড়ি হ'বগৈ গতিকে ইয়াতে চাউলখিনি মই ইয়াতে দি দিলোঁ কাবেলি বুট লগতে আছে যে বৰ ভাল লাগে এনেকৈ খাই আৰু বনাবলৈ মেলিবলৈ মন নাই কাৰণে আজি মই মানে এটা কুকাৰতে একেবাৰতে হোৱাকৈ বনাইছোঁ আৰু গতিকে কাবেলি বুটৰ লগত চাউলখিনি যে মিক্স কৰি থৈছিলোঁ জহা চাউলখিনি সেইখিনি ইয়াতে দি দিলোঁ আৰু এনেকৈ যদি তোমালোক কোনোবা হোষ্টেলত আছা বা আপোনালোক কোনোবা কামৰ ক্ষেত্ৰত বাহিৰত চাকৰি কৰা বাহিৰত থাকিবলগীয়া হয় অকলে থাকিবলগীয়া হয় ৰুম লৈ তেতিয়াও আপোনালোকে এনেকৈ বনাই খাব একদম কুকাৰতে একেবাৰতে হৈ যায় অৱশ্যে ইমান ভাল নাই হোৱা মই হোটেলৰ নিচিনা বনাব পৰা নাই মাষ্টাৰ চেফ নহয় যে আৰু ইমান ধুনীয়া ধুনীয়া চেফ নহয় আৰু মই বনাব পৰাকৈ তথাপিও এই নিজে যি পাৰোঁ আচলতে কি জানেনে মোৰ আকৌ এটা কথা মই যি বনাওঁ নিজে খাই আকৌ বৰ ভাল পাওঁ হয় নহয় টেষ্ট নাজানো কিন্তু মই খাই ভাল পাওঁ গতিকে কাজু খিচমিচ উলিয়াই ল'লোঁ কিন্তু মনত পৰিলে সৰু টেমাটোত অকণমান কেইটামান আছে যিহেতু আৰু পেকেট খুলি নাথাকোঁ সেইকেইটাই হৈ যাব বুলি ভাবিলোঁ আৰু সেইভাগে মই চাউলকেইটা ভাজি লৈছোঁ অকণমান কাজু খিচমিচ দি আৰু পানী অকণমান ঢালি দিলে চিটি এটা মাৰি দিলে হৈয়ে গ'লচোন হয়নে সেয়া খাবলৈ আকৌ বাহিৰৰ হোটেললৈ নগ'লেও হ'ব আৰু আজি অৱশ্যে মই এলেহুৱা কাম কৰিছোঁ মই কৈ দিছোঁ আপোনালোকক কেতিয়াবা বৰ এলাহ লাগে একো কৰিব মন নাযায় আৰু অৱশ্যে দিনটো বহুত বেয়াকৈ গ'ল একদম মন মাৰি আছোঁ দিনটো কেতিয়াবা মনৰ চুক এটাত বৰ দুখ এটা হৈ থাকে বাৰু যোনটো বস্তু মই দেখাব নিবিচাৰোঁ আৰু নেদেখুৱাওঁ আৰু চবতকৈ ডাঙৰ কথা কি জানে মই দুখ দেখাই নাথাকোঁ মই ভাবোঁ আপোনালোক যেতিয়া মোৰ পৰিয়াল গতিকে আপোনালোকক মই সুখ দিব বিচাৰোঁ মানে সুখৰ মমেণ্টখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই যদি মোৰ দুখখিনিয়ে শুনোৱাই থাকোঁ আৰু আপোনালোকৰ অলৰেডি আকৌ আপোনালোকে কিমান টেনশ্যন ল'ব মোৰ দুখখিনি শুনি আপোনালোকৰো মাথা বেয়া হৈ যাব গতিকে মই ভাবোঁ দুখখিনি ভগৱানক দিম ভগৱানে যিহেতু আছে ভগৱানে দুখৰ নিবাৰণ কৰিব আৰু ভগৱানে বিৰাট ভাল পায় আমাক সকলোকে ভগৱানে ভাল পায় আমি ভগৱানক পূজা কৰোঁ নকৰোঁ ভগৱানে আমাক বিৰাট ভাল পায় কিন্তু গতিকে দুখখিনি ভগৱানৰ আগতে মই সদায় কওঁ ৰাতিপুৱা গধূলি পূজা কৰিলে আৰু আপোনালোকৰ লগত সদায় সুখৰ মমেণ্টবিলাক শ্বেয়াৰ কৰিব বিচাৰোঁ জানেনে মানে মানুহ সুখী হৈ থাকিব লাগে যিমান টেনশ্যন হ'লেও কামটো কৰিবই লাগিব কষ্ট কৰিবই লাগিব আমি খাবই লাগিব আৰু যিখিনি সংসাৰ চলাই আছোঁ বৰ্তমান সেইখিনি শেষলৈকে চলাই যাবই লাগিব তিতা কেঁহাৰ মাজত
চলাই যাবই লাগিব উপায় নাই আমি তাৰ পৰা পলাব নোৱাৰোঁ গতিকে ভগৱানে দিছে আমাৰ কপালত লিখি আমি এনেকৈ কৰিবই লাগিব আৰু মই যদি কিবা কষ্ট পাওঁ ন কিবা যদি মোৰ মনত মানে মোৰ কিবা দুখ হৈ থাকে মই ভাবোঁ সেয়া মোৰ নিজৰ কাৰণেই দুখ হৈছে মানে মই যোৱা জনমত মই কিবা পাপ কৰিছিলোঁ সেইকাৰণে আজি ভুগিছোঁ এনেকৈ ভাবোঁ দেই লোকক মই কেতিয়াও বেয়াকৈ নকওঁ কোনোবাই যদি মোক বেয়াকৈও গালি পাৰে নহয় এই মোৰ নিজৰ কাৰণেই হৈছে বা মই নিজে বহুত বেছি চল দিলোঁ যাৰ কাৰণে আজি মই শুনিবলৈ পাইছোঁ বা বহুত বেছি দুখ যন্ত্ৰণা ঘৰত হৈ থাকিলে মই কিবা ভুল কৰিছিলোঁ চাগে গতিকে লোকক মই কেতিয়াও দুখ নিদিওঁ মই নিজেই বেয়া আৰু এনেও মই নিজেই বেয়া জানেনে সেনেকৈ হ'লে মানে জীয়াই থাকিবলৈও ভাল আৰু যিমান পাৰোঁ মই যিমান টেনশ্যন হ'লেও হাঁহি ফূৰ্তিকৈ কটাব বিচাৰোঁ আৰু গতিকে পদুনা চাটনিখিনিও বনাই দিলোঁ তেতেলী দি বিৰাট মজা লাগে এনেকৈ খাই ন মই আকৌ কলি আমটো কলি হৈ থাকোঁতে পদুনা চাটনি বনাই খুব মজা লাগে সেনেকৈ খাই বাৰু যি কি নহওক কুকাৰৰ হুইচেল 2টা দিলোঁ আৰু এয়া চিকেনখিনি ধুনীয়াকৈ সিজি গৈছে মজা হৈছে মানে দেখিয়ে মজা লাগিছে আৰু আপোনালোকৰ কিন্তু কেনেকুৱা লাগিছে ক'বলৈ একদম নাপাহৰিব 2টা এপিছ'ড হ'ল মই কণ্টিনিউ আপোনালোকক খোৱাৰ ভিডিঅ' দি আছোঁ কাৰণ আপোনালোকে বিৰাট বেছি কমেণ্ট আহিছিলে যে খোৱা বোৱা ৰেচিপি দিয়া গতিকে আপোনালোকৰ কাৰণে ঘৰতে ইজি প্ৰচেছত চিকেন পোলাও আৰু পদুনাৰ চাটনি আৰু কি লাগিছে কওক ইমান ধুনীয়া এখন থালি বনাই লৈছোঁ আৰু সেয়া খাই বৈ শুই থাকিম আৰু ৰাতিপুৱা আকৌ 4টা বজাতে উঠি দৌৰা ধপৰা ল'ৰা ছোৱালীৰ যিহেতু পৰীক্ষা চলি আছে সেইয়া তেনেকুৱাই হ'ল গতিকে ক'তো বাহিৰত যাবও পৰা নাই অকণমান কিবা কিবি কেতিয়াবা বাহিৰত গৈও খাবলৈ মন যায় ন গতিকে পৰীক্ষা চলি আছে যিহেতু ক'তো যাব পৰা নাই আৰু টেনশ্যন এটা হৈ থাকে বছৰেকীয়া পৰীক্ষা বুলি ক'লে এনেও ভয় লাগে ন কিবা হয় ৰিজাল্ট বা কি হয় গতিকে বৰ বেছি আশা নকৰোঁ মই যে ফাৰ্ষ্ট ডিভিজনেই ভাৰ্ণায়ো যাব লাগিব বুলি এনেকুৱা একো নহয় মুঠতে সি নিজে বুজি যি ক'ত লিখে সেয়াই মোৰ কাৰণে বহুত আৰু হাতৰ আখৰটো অকণমান বেয়া সেয়া কৈছোঁ অকণ লিখি প্ৰেক্টিছ কৰি অকণমান ভগৱানৰ কিবা ভাল হৈছে বাৰু ৰিজাল্ট যিয়ে নহওক মুঠতে ল'ৰাটো নিজে জানি বুজি অকণমান লিখিলেই হয় আৰু মই তাক সিমানেই কৈছোঁ খালি লিখিবা ভালকৈ যিমান পাৰা লিখিবা আৰু কম্পিটিশ্যনৰ যুগ যিহেতু এইটো মানে এই গোটেই যি চলি আছে বৰ্তমান কম্পিটিশ্যন আৰু সকলো বাচ্চাখিনি বহুত চোকা গতিকে মই আকৌ মৰিয়াই কটিয়াই চোকা নকৰোঁ এতিয়া যিমান যি লিখে লিখক লাহে পঢ়িব প্ৰথম শ্ৰেণী পাইছেহে ন দ্বিতীয় তৃতীয়ত ভালকৈ পঢ়িব আৰু গতিকে প্ৰথম শ্ৰেণী বুলি অকণমান ঢিলা কৰি দিছোঁ বাৰু লাহে অকণমান ধৰিম আৰু যিহেতু ইমান বুজিবও পৰা হোৱা নাই আৰু সেয়া ভাতকেইটা খালোঁ বিৰাট বেছি মজা লাগিলে বিৰাট বেছি টেষ্টি হৈছে মুঠতে সকলোকে খোৱালোঁ বিৰাট বেছি ভাল লাগিলে আৰু এনেকৈ কেতিয়াবা এনজয় কৰিব লাগে ন মন নাই বুলি শুই আছিলোঁ সেয়া চিকেন পোলাও বনাই খাই বৈ আজৰি গতিকে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে ক'বলৈ